वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरमर छात्र छात्री सकल फाइनली तुम्हालोकर कम्पार्टमेंटल एग्जामत जी नटिफिकेशन हेतु आहि गल आज नटिफिकेशन खूबे गुरुत्वपूर्ण है तुम्हालोकर जिसकলৰ मेट्रिकर एग्जाम बेया হৈছে সেইসকলে कम्पार्टमेंटल एग्जाम দিব পাৰিবা আৰু সেই कम्पार्टमेंटल एग्जाम তুমি কেনেকৈ ফৰ্ম ফিল আপ কৰিবা তুমি ক'ত গৈ ফৰ্ম ফিল আপ কৰিবা গোটেইখিনি কথা আজিৰ ভিডিঅ'টোত আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল কি নিয়ম তুমি মানি চলিব লাগিব সেই নিয়মখিনিও মানি সেই নিয়মখিনিও আমি আজি আলোচনা কৰিম তো তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱা আৰু সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰা যাতে সকলোৱে তোমাৰ এই ইনফৰমেশ্যনটো গম পায় এতে চোৱা কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2025 এটো ফৰ্ম ফিল আপ ষ্টাৰ্ট ফ্ৰম 15th এপ্ৰিল অৰ্থাৎ তোমাৰ 15 তাৰিখৰ পৰাই তোমাৰ কি হ'ব এটো ষ্টাৰ্ট হ'ব আৰু তোমাৰ 27 তাৰিখে তোমাৰ কি হৈ যাব এটো বন্ধ হৈ যাব ঠিক আছে তো তোমালোকে যিসকলে এপ্লিকেশ্যন কৰিব বিচৰা এপ্লিকেশ্যন কৰোতে তোমালোকে কেইটামান নিয়ম মানি চলিব লাগিব সেই নিয়ম কেইটা তুমি কেনে কি নিয়ম আছে সেই কেইটাও আমি আলোচনা কৰিম ইয়াতে চোৱা তোমালোকৰ যিখিনি অনলাইন পেমেন্ট কৰিব লাগিব এটো 500 रुपीस তুমি অনলাইন পেমেন্ট কৰিব লাগিব তাৰ লগতে তোমাৰ 150 টকা সেন্টার ফিস তো এইখিনি তুমি এটো 30 তাৰিখৰ ভিতৰত তুমি কি কৰিব লাগিব এটো অনলাইন পেমেন্টটো কমপ্লিট কৰিব লাগিব এতিয়া আমি চাও আহা আমাৰ কি নিয়ম আছে সেই নিয়মখিনি আমি চাই লওঁ ইয়াতে আমাৰ গোটেইখিনি নিয়ম ইয়াতে মেনশন কৰা আছে বহুত ধুনিয়াকৈ দিয়া আছে Steps for form fill up for the SLC compartmental examination 2025 তো তুমি এই কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে তুমি এপ্লিকেশ্যন কৰিবলৈ হলে তুমি যাব লাগিব প্লিজ ভিজিট sevaregistration.org তোমাৰ যেটো সেৱা ৰেজিষ্ট্ৰেচনৰ যেটো ওয়েবসাইট আছে সেই ওয়েবসাইটত যাব লাগিব ক্লিক অন স্কুল লগইন এটো সা স্কুলৰ থ্ৰুয়েদি তুমি কিন্তু এটো কি কৰিব লাগিব এপ্লিকেশ্যন কৰিব লাগিব মানে তুমি এটোৰ কাৰণে কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে এপ্লিকেশ্যন কৰাৰ কাৰণে তুমি স্কুলত যাব লাগিব ঠিক আছে তুমি স্কুলত গৈহে তুমি কি কৰিব পাৰিবা স্কুলৰ যেটো আইডি আছে সেই আইডিৰ হৈতে তোমাৰ লগইন কৰিব লাগিব লগইন কৰাৰ পিছত তোমালোকৰ যিমানখিনি তোমালোকৰ সাৰ্টিফিকেট আছে বা তোমালোকৰ এডমিট ৰেজিষ্ট্ৰেচন গোটেইখিনি লৈ যাবা লৈ যোৱাৰ পিছত তোমালোকৰ স্কুলত লৈ গলে তোমালোকৰ স্কুলৰ যিসকল ক্লাছ থাকে বা যিসকল টিচাৰ থাকে সেইসকলে তোমাক এটো কি ফৰ্মখন ফিল আপ কৰি দিব তুমি কি সাবজেক্টৰ কাৰণে কম্পাৰ্টমেন্টেল দিবা user id and password will be same as the class 9 registration portal If user ID and password is lost, then please contact the member secretary, regional office, ASIP for your district concerned. So, तुम्हार एटुर जितो पासवर्ड हे पासवर्ड तो तुम्हार की होबो तुमी क्लास 9 थाकोते रेजिस्ट्रेशन करोते तुमी क्लास 9 रेजिस्ट्रेशन करोते तुमी जिखिनि पासवर्ड तुमी यूज करिसिला पासवर्ड আৰু यूजर आईडी जितो यूज करिसिला हेटुए तुम्हार की होबो लॉगिन आईडी होबो ठीक আছে বুজি পাইছা নে কি কৈছো তোমালোকে ক্লাস 9 जिते रेजिस्ट्रेशনৰ কাৰণে এপ্লিকেশন কৰিছিলা তেতিয়া তোমালোকে যেটো পাসওয়ার্ড আৰু ইউজাৰ আইডি ইউজ কৰিছিলা সেই সেম পাসওয়ার্ড আৰু ইউজাৰ আইডিতে তুমি লগইন কৰিব লাগিব আৰু যদি আনফৰচুনেটলি তোমালোকৰ যদি পাসওয়ার্ড আৰু ইউজাৰ আইডি যদি তোমাৰ হিৰুৱাই গৈছে তেতিয়া হলে তোমালোকে কি কৰিব লাগিব যেটো আমাৰ সেৱা বোৰ্ডৰ মেম্বাৰ সেক্ৰেটাৰী আছে এইখিনি তোমাৰ ডিস্ট্ৰিক্টৰ লগত তুমি কি কন্টাক্ট কৰিব লাগিব মানে আইএস অফিসত যাব লাগিব মানে ইনস্পেক্টৰ অফ স্কুল অফিসত গলে তোমালোকৰ সেইখিনি তুমি পাই যাবা তাৰ পিছত কি কৰিব লাগিব after login please go to compartmental form fill up তাৰ পিছত তোমালোকে তাতে এটা বটম পাবা যে compartmental form fill up তাৰ পিছত তুমি ক্লিক অন apply টো ক্লিক কৰিব লাগিব list of eligible candidate for SLC compartmental exam 2025 will be populated আৰু যিসকলে তোমাৰ compartmental exam দিব পাৰিবা আৰু compartmental exam টো দিয়াৰ কাৰণে কি নিয়ম আছে গোটেইখিনি নিয়ম মই তোমালোকক অলৰেডি ইয়াৰ ওপৰত ভিডিও বনাইছো দুটা হে নিয়মটো তোমালোকে চাই লবা আৰু কোন সকল এলিজিবল হয় হে সকলে হে তোমাৰ কি কৰিব পাৰিব কম্পাৰ্টমেন্টেল এক্সাম দিব পাৰিব আৰু সেই নিয়ম কেইটা তুমি ইয়াতে ক্লিক অন এপ্লাই ক্লিক কৰাৰ লগে লগে তোমালোকে হেখিনি চাব পাৰিবা যে কোনে এপ্লিকেশন কৰিব পাৰিব কোনে এপ্লিকেশন কৰিব নোৱাৰে সিলেক্ট দা ৰেসপেক্টিভ ক্যান্ডিডেটস এন্ড প্ৰসিড ফৰ পেমেন্ট ফৰ্মখন ফিল আপ কৰাৰ পিছত তোমালোকে পেমেন্টৰ কাৰণে কৰিব লাগিব আৰু পেমেন্টটো তুমি কেনেদৰে কৰিবা পেমেন্ট ক্যান বি মেড থ্ৰু SBI অনলাইন মোড SBI তুমি ব্যাংক একাউন্টৰ হয় তুমি অনলাইন ৰে দিব পাৰিবা নহলে SBI চালানৰে দিব পাৰিবা নহলে তুমি জেনাৰেটেড ফ্ৰম দা পোৰ্টেল ফৰ SBI চালান স্কুল ক্যান ডিপোজিট ইট এনি নিয়ারেস্ট SBI ব্ৰাঞ্চ along with the necessary fees তোমাৰ যিমানখিনি ফিস আছে সেই ফিসৰ লৈতে তোমাৰ ওচৰে পাজৰে যিকোনো তোমাৰ SBI বেংকৰ চালানৰ যেটো ফৰ্ম ওলাব চালানৰ ফৰ্ম ওলাব যদি তোমালোকে অনলাইন পেমেন্ট যদি নকৰা তেতিয়া হলে তোমাৰ তাতে এটা অপশন থাকিব SBI চালান বুলি তো সেই চালানৰ যেটো ফৰ্ম ওলাব সেই ফৰ্মটো ফিল আপ কৰি টকাখিনি দিলে SBI জমা দিলে তোমালোকে তাতে হিয়তে কি কৰি দিব পেমেন্টটো কৰি দিব
After successful payment, please go to payment. Please download form 50 available for successful transaction. তোমার যিখিনি তুমি কৰিবা সেইখিনি কিন্তু তুমি এটো ডাউনলোড কৰি ৰাখিবা পিছত যাতে দৰকাৰ হয়। ফৰ্ম ফিল আপ ষ্টাৰ্ট আপ ফ্ৰম 15 এপ্ৰিল, এটো 15 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু তোমাৰ 27 তাৰিখে কি হৈ যাব, শেষ হৈ যাব। আৰু তোমাৰ লাষ্ট ডেট হৈছে তোমাৰ 30 তাৰিখ, ঠিক আছে। 30 তাৰিখে তোমাৰ অনলাইন পেমেন্টটো লাষ্ট ডেট হয় আৰু এপ্লিকেশন তুমি 27 তাৰিখলৈকে হে ফিল আপ কৰিব পাৰিবা। আৰু পেমেন্ট ধৰা কিবা কাৰণত তোমাৰ হেতু পেন্ডিং হৈ থাকে তো হেতু তোমাৰ লাষ্ট ডেট আছে তোমাৰ 13 এপ্ৰিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে যদি অনলাইন টিউশন ল'ব বিচৰা তেতিয়াহ'লে 7000282467 এইটো নম্বৰত কণ্টেক্ট কৰা। সায়েন্স, ম্যাথ, এছামিজ, সোশিয়াল সায়েন্স এইকেইটাৰ কাৰণে সায়েন্স, ম্যাথ, সোশিয়াল সায়েন্স আৰু এছামিজ এইকেইটাৰ কাৰণে তোমালোকে অনলাইন টিউশন মোৰ চেনেলতে ল'ব পাৰিবা। তো অনলাইন টিউশনৰ কাৰণে খুবে মিনিমাম এটা ফিজ ৰখা হৈছে, 2000তকৈ কম ফিজ ৰখা হৈছে। তো তোমালোকে এইটো নম্বৰত কণ্টেক্ট কৰা, তোমালোকে সকলোখিনি তথ্য পাই যাবা কেনেকৈ তোমালোকে অনলাইন ক্লাছবোৰ কৰিবা। আৰু তোমালোকে ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰা যাতে সকলোৱে ফৰ্ম ফিল আপ সোনকালে কৰিব পাৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।